জীৱন জীয়াই থকাৰ কলা গীতাৰ এই 9টা কথাতেই লুকাই আছে। আপুনিও জানে, ভাগৱত গীতাৰ আদৰ্শ অনুসৰণ কৰি মানুহে কেৱল নিজৰ ভাল কামেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবেও ভাল কাম কৰিব পাৰে। শ্ৰীমদ ভাগৱত গীতাই কেৱল ধৰ্ম জ্ঞান প্ৰদান কৰাই নহয়, জীৱন যাপনৰ পদ্ধতিও কয়। মহাভাৰতৰ যুদ্ধৰ পূৰ্বে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ সংলাপ মানুহৰ বাবে প্ৰেৰণাদায়ক। গীতাৰ শিক্ষা পালন কৰি আমি কেৱল নিজৰেই নহয়, সমাজখনকো উপকৃত কৰিব পাৰিম। মহাভাৰতৰ যুদ্ধত যেতিয়া পাণ্ডৱ আৰু কৌৰৱৰ সৈন্যৰ মুখামুখি হৈছিল, তেতিয়া শত্ৰুৰ সৈন্যত নিজৰ আত্মীয়ক দেখি অৰ্জুন হতাশ হৈ পৰিছিল। তেতিয়া অৰ্জুনৰ ৰথী হোৱা শ্ৰীকৃষ্ণই তেওঁক উপদেশ দিয়ে যে, হে পাৰ্থ, তুমি দুখ ত্যাগ কৰি যুদ্ধ কৰিব লাগিব। আজিও জীৱনৰ অসুবিধাৰ সৈতে যুঁজিবলৈ মানুহে গীতাত উল্লেখ কৰা সূত্ৰসমূহ গ্ৰহণ কৰা উচিত। গীতাৰ সূত্ৰ গ্ৰহণ কৰি ব্যক্তিয়ে প্ৰগতিৰ পথৰ দিশে আগবাঢ়ি যায়। আহক, গীতাৰ এই 9টা কথা পালন কৰি আমাৰ জীৱনটোক এটা সঠিক পথ দিওঁ। 1 নম্বৰ, চিন্তাধাৰাৰ পৰিৱৰ্তন। জ্ঞান আৰু কৰ্মক সমান বুলি ভবা জ্ঞানী মানুহৰ চিন্তাধাৰা সদায় শুদ্ধ। সঠিক মনোভাৱ থকা ব্যক্তিয়ে ইচ্ছাকৃত ফলাফল লাভ কৰে। গতিকে এজন ব্যক্তিয়ে জ্ঞান আৰু কৰ্মত সমতা বজাই ৰাখি চলা উচিত। আপোনালোকৰ জীৱনত এই কথাটো পালন কৰিব। 2, মন নিয়ন্ত্ৰণৰ প্ৰয়োজন। মনটো বৰ চঞ্চল আৰু ইয়াৰ পৰা তালৈ সদায় বিচৰণ কৰি থাকে। এই মনটোৰ কাৰণে মানুহে বিভিন্ন বিপদত পৰে। ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰা মানুহৰ মনটোৱে শত্ৰুৰ দৰে কাম কৰে আৰু ক্ৰমান্বয়ে মানুহজন ভুল পথৰ দিশে আগবাঢ়ি যায়। সেয়ে মনটোক নিয়ন্ত্ৰণত ৰাখিব। বিক্ষিপ্ত মন এটা নিয়মীয়া যোগাসন আৰু ধ্যান ধাৰণাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। 3 নম্বৰ, খং নিয়ন্ত্ৰণ কৰা। গীতাত লিখা আছে যে ক্ৰোধে বিভ্ৰান্তিৰ সৃষ্টি কৰে আৰু বিভ্ৰান্তিয়ে বুদ্ধিমত্তাক বিচলিত কৰে। যেতিয়া বুদ্ধি বিচলিত হয়, তেতিয়া যুক্তিৰ ক্ষমতাও বিকল হৈ পৰে। যেতিয়া মানুহৰ যুক্তিৰ ক্ষমতা নাথাকে, তেতিয়া তেওঁ অৱনতিৰ দিশে আগবাঢ়ি যায়। সেয়ে আমি সদায় খং পৰিহাৰ কৰিব লাগে। খং মানে হ'ল আনৰ ভুল নিজে গাত পাতি লোৱা। 4 নম্বৰ, আত্মনিৰীক্ষণৰ প্ৰয়োজন। মানুহে প্ৰতিদিনে আনক নিৰীক্ষণ কৰাত বেছি গুৰুত্ব দিয়ে, কিন্তু আচলতে মানুহে প্ৰতিদিনে আত্মনিৰীক্ষণ কৰা উচিত। আত্মনিৰীক্ষণৰ জৰিয়তে লাভ কৰা জ্ঞানেৰে এজন ব্যক্তিয়ে নিজৰ ভিতৰত লুকাই থকা অজ্ঞানতাৰ অন্ধকাৰ আঁতৰাব পাৰে। সেয়ে সদায় আত্মনিৰীক্ষণ কৰক। এতিয়া আহক 5 নম্বৰৰ কথাটো শুনো। কৰ্মৰ ফল। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে মানুহে যি কৰে সেই অনুসৰি ফলাফল পায়। গতিকে আপোনাৰ জীৱনত আপুনি এনেকুৱা কাম নকৰিব যিটো কামে আপোনাক নৰক সদৃশ এটা জীৱন দান দিয়ে। গতিকে বন্ধুসকল, জীৱনত ভাল কাম কৰিবলৈ আমি সদায় গুৰুত্ব দিব লাগে। এতিয়া আগবাঢ়িছোঁ 6 নম্বৰৰ সুন্দৰ কথাটোলৈ। বিশ্বাসৰ দ্বাৰা সফলতা। মানুহে যি বিচাৰে তাকে সাধন কৰিব পাৰে। মাথো লাগে আকাংক্ষিত বস্তুটো লাভ কৰিবলৈ সমপিততাৰে কাম কৰা। এনে কৰিলে এজন ব্যক্তিয়ে নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰে। গতিকে আমি জীৱনত সদায় যিটো কৰোঁ বিশ্বাসৰ দ্বাৰাহে কৰা উচিত। এতিয়া আমি গীতাৰ সেই সুন্দৰ 7 নম্বৰৰ কথাটোৰ ফালে আগবাঢ়োঁ। আহক, এনেদৰে মানসিক চাপৰ পৰা সকাহ পাওঁ। প্ৰকৃতিৰ বিপৰীতে যদি আমি কাম কৰোঁ, তেতিয়াহ'লে আমি সদায় মানসিক চাপত ভুগিম। আমি কেতিয়াও উত্তেজনাত বশৱৰ্তী হৈ
প্ৰকৃতিৰ বিপৰীতে আমি কাম কৰিব নালাগে। গতিকে বন্ধুসকল, উত্তেজনাৰ ফলত যে ধ্বংস হয় আপোনালোকে জানে। গতিকে আমি সদায় মানসিক চাপৰ পৰা মুক্ত হৈ থাকি ধৰ্ম আৰু কৰ্মৰ পথ গ্ৰহণ কৰা উচিত। এনে কৰিলে আমি সুন্দৰ জীৱন এটাক আঁকোৱালি ল'ব পাৰিম। 8 নম্বৰ, চিন্তাৰ পৰা আচৰণ সৃষ্টি কৰা। মানুহে যি ধৰণে চিন্তা কৰে সেই অনুসৰিহে আচৰণ কৰে। আপোনাৰ চিন্তা যদি ভাল হয় আপোনাৰ আচৰণো ভাল হ'ব, আৰু আপোনাৰ চিন্তা যদি বেয়া হয় আপোনাৰ আচৰণো বেয়া হ'ব। সেয়ে নিজৰ আভ্যন্তৰীণ আত্মবিশ্বাস জাগ্ৰত কৰি নিজৰ চিন্তাধাৰা সদায় ভাল কৰিব লাগে, যিটো কৰিলে মানুহে এটা ভাল জীৱন যাপন কৰিব পাৰে। আৰু আহক এতিয়া শেষৰটোলৈ যাওঁ। সঁচাকৈ কাম কৰক। গীতাত লিখা আছে যে কৰ্মই হ'ল ধৰ্ম। এজন জ্ঞানী ব্যক্তিয়ে নিজৰ কৰ্মক সদায় অগ্ৰাধিকাৰ হিচাপে ৰাখে।